আৰু মানে হাঁহবিলাক ইয়াতে থাকে এখন গেটখন খুলি দিলে ইয়াত অহা যায় তেতিয়া আৰু পুহিব হ'লে খৰচাটো কিমান হ'ব হয় বাৰু এটা হাঁহত আমাৰ 350 আপুনি লাষ্ট আপুনি 350 তাৰ ওপৰত খৰচা নহয় খৰচা নহয় এনেকৈ এখন ফাৰ্ম খুলিবৰ কাৰণে হ'লে এইটো ফাৰ্মত মোৰ আপোনাৰ 2.5 লাখ মান টকা খৰচা আহিছে হা এইটো ফাৰ্মত এতিয়া বনালে আৰু বেছি খৰচা হ'ব মই আগত বনাইছো এতিয়া আজি 4-5 বছৰ হৈছে 4-5 বছৰ আগৰ পৰা কৈ থোৱা গৈছে আপোনালোক সকলোকে মৰিগাঁও লোৱা এইটো চেনেললৈ স্বাগতম জনাইছো আৰু আজি এটা মানে আনকমন ভিডিঅ' বনাবলৈ আহিছো যেহেতু পিছফালে কল আৰু তামোলৰ বাগান দেখা পাইছে মানে কল জাগাই জাগাই মানে এটা কিছু পইচা মানে বেছি দিন হোৱা নাই বাগানখন বনোৱা আৰু লগত তামোলো আছে এইফালে পিছফালে এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ মানে সদায় যেহেতু আপোনালোকৰ ইটো সিটো আৰু মৰিগাঁও প্ৰগ্ৰামৰ ভিডিঅ' কিবা দি থাকোঁ বা মহোদৰ ভিডিঅ' দি থাকোঁ আজি মানে অলপ আনকমন চাই এটা ভিডিঅ' বনাব আহিছোঁ বোলো ধুনীয়া এখন হাঁহৰ ফাৰ্ম আছে আৰু তাত কিমান কি হাঁহ আছে সকলোখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাম আৰু আছো চাওক জেগাটো কি ধুনীয়া এটা দণ্ডত আছোঁ যিহেতু আপোনালোকৰ চাৰিআলিটোৰ ওচৰতে আছোঁ আৰু চাই অলপ কি ধুনীয়া এফালে ফাৰ্মখন অকণমান দেখা পাইছে কিজানি আৰু ইয়াত একদম মানিমুনি ক'ব লাগিব এতিয়া মোবাইলত ধৰিব পৰা নাই সেউজীয়া হৈ আছে দেখিছে বলক এতিয়া ভিতৰলৈ যাওঁ আৰু আপোনালোকক ধুনীয়াকৈ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম চাই যাব ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে এখন ফাৰ্ম আছে আৰু এইটো ডাঙৰ পুখুৰী দেখিবলৈ পাইছে আপোনালোকে আৰু বাইক থৈ দিলোঁ ইয়াতে আৰু এইফালে আছে আৰু এইফালে মেচিনৰ খেতি কৰিছে আৰু পৰিৱেশটো কেনেকুৱা লাগিছে কৈ দিব এবাৰ আৰু এতিয়া মেইন জেগাটোলৈ আহি আছোঁ আৰু তামোল গছৰ বহুত দুই চাইডে তামোল গছে আছে পুখুৰীটোত দেখিবলৈ আছে আৰু জেগাটো চাৰিওফালে মাকৈও কৰা হৈ আছে এইফালে দেখিছে মাকৈও আছে মাকৈ কৰা হৈ আছে এতিয়া এফালে আহি আপোনালোকক ধুনীয়াকৈ দেখাই দিম আপোনালোকে চাই থাকক ধুনীয়াকৈ ভিডিঅ'টো আৰু গাইজ মানে এতিয়া দেখিবলৈ আছে এইটো প্ৰকাণ্ড পুখুৰীটো আৰু লগতে এইটো মোৰ পিছত দেখিবলৈ পাইছে একদম মোৰ প্ৰায় 6 ফুটে আছে মোৰ সৈতে সমান ওখ মানে পানী হৈ যায় বাৰিষা এনেধৰণে আৰু আপোনালোকক ধুনীয়াকৈ এটা বাউণ্ডেৰীটো দেখাই দিম চব মানে তামোল একদম নাৰিকল আছে দেখিবলৈ পাইছে আৰু হাঁহ মানে বাহিৰতো আছে আৰু ভিতৰতো ধুনীয়া পোৱালিবিলাক আছে আপোনালোকক ধুনীয়াকৈ দেখাই দিম আপোনালোকে চাই থাকক ধুনীয়া এখন ডাঙৰ এখন ফাৰ্ম প্ৰায় 1000ৰো অধিক মানে আছে হাঁহৰ পোৱালি আৰু ডাঙৰ ডাঙৰ হাঁহ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু মই সুধি পেলাই কৈ দিম কিমান আছে কি কথা ধুনীয়াকৈ ইয়াত থকা মালিকক সুধি পেলাই ধুনীয়াকৈ আপোনালোকক কৈ দিম আপোনালোকে চাই যাওক অলপ ধুনীয়াকৈ ভাল লাগিব ভিডিঅ' চাই আপোনালোকক বলক সিফালে যায় আপোনালোকক হাঁহ পোৱালিবিলাক এবাৰ ধুনীয়াকৈ দেখাই আনিম আৰু আপোনালোকক ধুনীয়াকৈ হাঁহবিলাক এবাৰ দেখাই লৈছোঁ তাৰপৰা ধৰক মানে হাঁহবিলাক কিমান দিনত ডাঙৰ হয় কি কথা ল'ব আৰু এই হাঁহবিলাক ক'ব নাযায় এইটো আপোনাৰ বাহিৰৰ পৰা নাযায় মানে আমাৰ এইটো অসমৰ নহয় বাহিৰৰ আৰু ডাঙৰ হওঁতে কিমান দিন লাগে এইটো আপোনাৰ 65ত হৈ যায় মানে ফাৰ্ম মাৰ্কেটিং কৰি খালী হৈ যায় ফাৰ্ম আৰু পিচ কিমানকৈ যায় বেচা এইটো 5,000 চাই লওক কি ধুনীয়াকৈ এটা পৰিৱেশত ধুনীয়াকৈ আৰু হাঁহ কিমান আছে ইয়াত আপোনাৰ 1000 আছে আৰু সিফালেও আছে হাঁহ ডাঙৰ অলপ আছে বিহুটো ভাল বেচা কিনা হ'ব আৰু হাঁহটো বেছিকৈ সিফালে আছে আৰু আপোনালোকক ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ মানে হাঁহ প্ৰায় 1000 পিচ আছে এতিয়া আপোনাৰ আৰু আপোনালোকক ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ আৰু মানে এইবিলাক কিবা কিবি ধান নাই কি নাজানো ভালকৈ কৰিব থাকিল যেনিবা একদম দেখিবলৈ পাইছে কিমান এইবিলাক হাঁহৰ পোৱালিবিলাক দেখিছে এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ চাই লওক দেখিছে মাত্ৰ 65 ডেট একদম বেচিব পৰা হৈ যায় 2 কেজি হৈ যায় মই সুধিছিলোঁ তাত ধুনীয়াকৈ আপোনালোকে চাই লওক হাঁহৰ ফাৰ্মখনৰ পৰিৱেশটো আৰু সিফালে লগতে পুখুৰীটোও আছে আপোনালোকক 1000 হাঁহ আপোনালোক দুইফালেও আছে দেখিবলৈ পাইছে কিমানবিলাক আছে হাঁহ দেখিছে আপোনালোকক মই ওচৰৰ পৰা সম্পূৰ্ণ দেখাই দিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক সিফালে ডাঙৰ ফাৰ্মখন আৰু ডাঙৰ ডাঙৰ হাঁহো আছে আপোনালোকে সেয়াও দেখুৱাম আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক আৰু দণ্ডত আছে এড্ৰেছটো আপোনাৰ সিফালে ডাঙৰ হাঁহ এতিয়া মানে সৰুবিলাক দেখাই দিছোঁ পোৱালিবিলাক আৰু এইবিলাক বহুত দূৰ ডিমাপুৰলৈ গুচি যায় বোলে তাৰপৰা মানে আহি যায় মানুহ নিবৰ কাৰণে ধুনীয়াকৈ আপোনালোকে চাই লওক হাঁহবিলাক এবাৰ কিমান আছে চাই লওক আৰু মানে হাঁহবিলাক ইয়াতে থাকে এখন গেটখন খুলি দিলে ইয়াত অহা যায় তেতিয়া আৰু পুহিব হ'লে খৰচাটো কিমান হ'ব হয় বাৰু এটা হাঁহত আমাৰ 350 আপুনি লাষ্ট আপুনি 350 তাৰ ওপৰত খৰচা নহয় এনেকৈ এখন ফাৰ্ম খুলিবৰ কাৰণে হ'লে এইটো ফাৰ্মত মোৰ আপোনাৰ 2.5 লাখ মান টকা খৰচা আহিছে হা এইটো ফাৰ্মত এতিয়া বনালে আৰু বেছি খৰচা হ'ব মই আগত বনাইছোঁ এতিয়া আজি 4-5 বছৰ হৈছে 4-5 বছৰ আগৰ পৰা কৈ থোৱা গৈছে আৰু হাঁহবিলাক মানে এইফালে গা ধুবৰ কাৰণে জেগা আছে এই টেংকিটোতে আপুনি গা ধুৱে আৰু এইফালে টেংকিটো আছে ইয়াতে পানী দি দিওঁ বহিম আৰু ৰেগুলাৰ পানীটো চেঞ্জ হয় আৰু সদায়তো গা ধুব দিয়ে আৰু ধৰ এই ব্যৱসায়টো ধুনীয়াকৈ চলি থাকিব পৰা যায়
চলিব পৰা যায় ধুনীয়াকৈ চলিব পৰা যায় আৰু এজনেতো পৰা যায় এইটো ডাঙৰ বাৰু মোৰ কৰ্মচাৰী আছে আপোনাৰ অকলে নহয় অকলে নে ফিচাৰী আছে তিনিটা এইটোৱে নহয় আৰু এটা আগত দেখিছে ফিচাৰী এটা সিফালে আছে এই আইটি কলেজটো যে তাৰ সিপাৰে আছে আৰু এখন ফাৰ্ম আছে নেকি আৰু গাইজ আপোনালোকক প্ৰায় পুখুৰীটোৱে 4 বিঘা মাটি আছে আপোনালোকৰ আৰু এইফালে তামোল দেখিছে যোনফালে চাই সকলোবিলাক ফালে কেৱল তামোলহে তামোল দেখিবলৈ পাইছে আৰু তামোল প্ৰায়ভাগ গছত আছে লাগিও আছে আপোনালোকক ধৰিব পাৰিছে নে মই জুম কৰি দেখাই দিওঁ লাগিয়ে আছে অলপ মানে আৰু মানে গোটেই হেৰিটো মানে তামোল বেচিলে মানে আপোনাৰ পুখুৰীটোৰ পৰা হাজাৰ ওপৰত গছ আছে আপোনালোক গোটেইখিনি বেচিলে বছৰত 2.5 লাখ টকা পাইছে এই বছৰ বেচিছিল তামোলটো বেছি ক'ৰবাত 2-4 খাব কাৰণে ৰাখিছে মানে আৰু লগতে এখন ধুনীয়া কল বাগান আছে আৰু প্ৰায়ভাগ কল গছতে কল আছে আপোনালোকৰ চেনী কল মালভোগ কল বহুত জাতৰ কল আছে আপোনালোকে দেখিবলৈ পাইছে আৰু চাই লওক এবাৰ যিহেতু মই আহিছোঁ সকলোখিনি ভিডিঅ' আপোনালোকক অলপ দেখাই দিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়া ডাঙৰ হাঁহখিনি ফালে দেখাম আপোনালোকে ধুনীয়াকৈ চাই থাকক শেষলৈ ভিডিঅ'টো ভাল পাব বৰ্তমান মানে কল বাগানখন যিখন মই খিচাৰি দেখাই দিছিলোঁ সেইখনৰ মানে কল বাগানখনত মাজে যাই আছোঁ ইফালে মানে আৰু এখন কিবা ফাৰ্ম আছে বোলে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ধুনীয়াকৈ চাই থাকক কিন্তু গৈ আছোঁ ধুনীয়াকৈ লাহে লাহে আপোনালোকক আৰু এই জেগাটো চাই লওক ইফালে মাকৈ চাকৈ বহুত কিবা কিবি খেতিয়ে আছে মানে জেগাটো নহয় দণ্ডুৱাতে বহুত ভাল লাগিছিলে আহি পেলাই আৰু এনেকুৱা এটা জেগা আছে বুলি ভবাও নাছিলোঁ আপোনালোকক পৰিৱেশটো চাই লওক এবাৰ কি ধুনীয়া লাগিছে আৰু এইফালে মাকৈ খেতি আছে কল খেতি আছে চব আছে এইফালে চাই লওক আপোনালোকক এটা ঘূৰি পেলাই দেখাই দিছোঁ এইটো মাকৈটো দেখি যাব ধানো আছে এইফালে পিছফালে মাকৈটো মানে গৰুক খুৱাবৰ কাৰণে কৈছে মানে অলপমান কৈছে যিহেতু আপোনালোকক ইফালে গৈ আপোনালোকক আৰু কি আছে দেখাই দি আছোঁ অলপ